নগৰ পুৰণি গুদামৰ গড়মূৰত গভাইত চোৰক লৈ আৰক্ষীৰ অভিযান। এই অভিযানত জব্দ মোবাইলসহ বহু সামগ্ৰী। গড়মূৰৰ এখন দোকানত 30 নৱেম্বৰৰ নিশা চোৰে চলাইছিল লুটপাট। এই ঘটনা সন্দৰ্ভত পুৰণি গুদাম আৰক্ষীয়ে কৰায়ত্ব কৰিছিল সাইদুৰ আহমেদ নামৰ এটা চোৰক। ধৃত সাইদুৰে এটা পানীৰ টেংকিৰ ভিতৰত লুকুৱাই ৰাখিছিল চুৰি সামগ্ৰীসমূহ। এয়া নিশাৰ ভাগত গভাইত চোৰক লগত লৈ আৰক্ষীয়ে চলাইছিল অভিযান। এয়া আমি দৃশ্য দৰ্শকসকলক দেখুৱাইছো। গড়মূৰৰ এখন দোকানত 30 নৱেম্বৰত হৈছিল চুৰিকাণ্ড। আমি দৃশ্য দৰ্শকসকলক দেখুৱাইছো নিশা আৰক্ষীৰ অভিযান। গড়মূৰত গভাইত চোৰক লগত লৈ আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত জব্দ মোবাইলসহ বহু সামগ্ৰী। গড়মূৰৰ এখন দোকানত 30 নৱেম্বৰৰ নিশা চোৰে লুটপাট চলাইছিল আৰু এই ঘটনা সন্দৰ্ভত পুৰণি গুদাম আৰক্ষীয়ে কৰায়ত্ব কৰিছিল সাইদুৰ আহমেদ নামৰ এটা চোৰক। ধৃত সাইদুৰে এটা পানীৰ টেংকিৰ ভিতৰত লুকুৱাই ৰাখিছিল চুৰি সামগ্ৰীসমূহ। আমাৰ পুৰণি গুদাম টেলিকম এই দোকানখনত 30 তাৰিখে ৰাতি এটা চুৰিকাণ্ড হৈছিল। ওপৰৰ টিং খুলি পেলাই চোৰ সোমাই ভিতৰৰ পৰা মোবাইল আৰু লগতে আৰু কিছু সামগ্ৰী চুৰ কৰি লৈ গৈছিল। সেই চুৰি কাৰ্যটোত জড়িত চোৰজনক আজি কৰায়ত্ব কৰিছে আমাৰ পানীগাঁও পঢ়া চকীৰ আৰক্ষীসকলে। সাইদুৰ আহমেদ আৰু ইয়াতে বাবু বুলি তাক জানে। চুৰি কাৰ্যৰ লগত জড়িত। ক'ত ঘৰ? তাৰ ঘৰ এই দোকানৰ বেক চাইডেই হয় আৰু আচলতে আমাৰ দোকানখিনিৰ যিজন ঘৰটোৰ মালিক হয় তেখেতৰে মাটিত পিছফালে থাকে। মালিকজন গুৱাহাটীত থাকে আৰু তেখেতৰ মানে ঘৰৰ বেক চাইডে ইয়াতে থাকে। কেইদিনৰ আগত চুৰ হৈছিল? এইটো 30 তাৰিখে ৰাতি চুৰ হৈছিল।